মানে গাইজ আজি আকৌ আহিলোঁ দেই বিন ছিঙিবলৈ। সেইদিনাখন আমি ছিঙিছিলোঁ শনিবাৰে বজাৰ দেওবাৰ নিবলৈ। আজি আকৌ ছিঙিব আহিলে। আজি মঙলবাৰ হয়, অহা কালিলৈ বিন বজাৰ নিব লাগিব। আমি সেইদিনাখন মানে ছিঙি শেষ কৰিব নোৱাৰিলোঁ আৰু যিহেতু অকল ভাই মই ছিঙিছিলোঁ সেইবোৰ এনেকৈ কৰি ছিঙিলোঁ। তাত 30 কিলোমান ওলালে। এইফালে বাকী এনেকৈ থাকি আহিলে ইয়াত ছিঙিবলৈ প্ৰায় 20 লাইনমান থাকি গ'ল। যিহে আহিছোঁ আৰু চব মানুহজনী নিবলৈ আহিছোঁ আৰু ভাই আহিছে, মই পুৰা বিন ছিঙাত ব্যস্ত হৈ আছোঁ। এইবিলাক দেখিছে নাই ছিঙি আছোঁ। আৰু বিন ছিঙা কামটো বিৰাট আমনি কাম। আগতে এদিন কৈছিলোঁ ভিডিঅ'ত, মিহি কাম হয় আৰু ছিঙিব টাইম লাগে, কঁকালো বিষায়, গাও বিষায়, হাতো বিষায়। এতিয়া ছিঙি আছোঁ পটাপট বিনখিনি, আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো। এইফালে মানুহজনী এতিয়া আছে ছিঙি, এইফালে ভাই আছে। মানে গাইছ আগতে ছিঙোতে একদম কঁকাল চকাল বিষাই গ'ল। সেইকাৰণে আজি টুল চুল লৈ আনিছোঁ ঘৰৰ পৰা এতিয়া বিন ছিঙিবলৈ। সেইফালে এনেকৈ গৈ এবাৰ আমি একোটা ছিঙিলোঁ। আজি আকৌ আমি ছেকেণ্ড কোটা মাৰিছোঁ আৰু সেইদিনাত আমি ছিঙোতে 30-40 কেজিমান ছিঙা হ'ল। আজি আৰু ছিঙি আছোঁ, আজি কিমানখিনি ওলায়। সেইফালে এনেকৈ অলপ বাকী আছে ছিঙিবলৈ। এনেকৈ আজি 1 ৰাউণ্ড দিয়া হ'ব ছিঙা। এটা ছিঙি আছোঁ ধুমাধুম। আৰু এইকেইদিন দিনৰ বতৰ অকণমান ভাল হৈ আছে, সেইকাৰণে ধুমাধুম ছিঙি মেলি বিকি ল'ব লাগিব। পটাপট ছিঙি আছোঁ, এতিয়া সময়ো নাই, বেছি ছিঙিব নোৱাৰি, আন্ধাৰ হৈ যাব। আৰু কিমানখিনি পাৰোঁ ছিঙিম আৰু নহ'লে অহা কালিলৈ দেখা যাব। আৰু কিবা কিবি শাক ছিঙিব লাগিব আৰু আজি তাত যিহেতুকে বিনখিনি ছিঙি লৈছোঁ। মানে এতিয়া যেতিয়া ৰাতিপুৱাই আহি গ'লোঁ, এতিয়া সময় 5মান বাজিছে আৰু এতিয়া জাতিলাও কাটিবলৈ বুলি আহিলোঁ। এইবিলাক কোনে কাটা আৰম্ভ হৈছে, 5টামান 6টামান কাটিছোঁ। সেইফালে এনেকৈ কাটিব লাগিব, 30টামান জাতিলাও কাটিব পৰা হ'ব আজি বজাৰখন লৈ। যিহেতুকে আজি ছেকেণ্ড টাইম বজাৰ আছে বুধবাৰ, আৰু আমি দেওবাৰে গৈছিলোঁ আৰু বুধবাৰে। এইকেইদিন মানে সপ্তাহে বজাৰ গৈ থকা হৈছে, সপ্তাহটোত 2 দিন। আৰু এতিয়া জাতিলাও চাতিলাও ছিঙি লৈছোঁ, বজাৰলৈ যাব। বেঙেনা ছিঙিব লাগিব, বেঙেনা অকণমান দেৰিকৈ ভাত পানী খাই মেলি আকৌ আহিম ছিঙিবলৈ। এতিয়া আমি অকল জাতিলাওকেইটাহে কাটি নিম আৰু ঘৰত অলপ কেৰেলা ছিঙিলোঁ। এতিয়া এই বাৰী কেৰেলাখনো ছিঙিব লাগিব। কেৰেলা 30-40 কেজিমান ওলাব। ৰঙালাও অলপ ছিঙি থৈ দিয়া আছে, বিন ছিঙা আছে, জাতিলাও, বেঙেনা এনেকৈ মিলাই মেলি আজি বজাৰখনলৈ যাম পইচা কেইটামান আনিবলৈ। আমাৰ পইচা গছ বুলি ক'বলৈ এইখিনি আৰু দেখিছে আপোনালোকে। এইবোৰ আমি কাটি ছিঙি বিকিলেহে পইচা, নহ'লে পইচা ক'ত পাব। সেইকাৰণে আমি এইবোৰ কাটি মেলি ছিঙি বিকি থকা হয়। আৰু এয়া আমি পইচা গছ ৰুই লৈছোঁ আৰু টকা নোপোৱাকৈ বাকী আছে পইচা। সেইখিনি ছিঙি মেলি যেতিয়া বেচিম তেতিয়াহে আমাৰ পইচা আহিব পকেটত। আৰু ধুমাধুম এতিয়া কাটি লওঁ। আৰু আজি যিহেতুকে 12টা বজাত যাবই লাগিব, ছেকেণ্ড টাইম বজাৰ আছে। দেওবাৰ বজাৰখন আমাৰ ৰাতিপুৱা হয় টিংখাঙত, আৰু বুধবাৰে আজি আছে ছেকেণ্ড টাইম 12টামান বজাত। লগত আহিছে ভাই আৰু মই দুয়োটাই এতিয়া ছিঙিম জাতিলাওখিনি। ছিঙি মেলি আৰু দেখিছেনে কুঁৱলী কুঁৱলী হৈ আছে, একদম ৰাতিপুৱাই আহি গৈছোঁ। এইফালে চাঙৰ তলত, সেইফালে অলপ আগত আছে কেৰেলা। তাতো জাতিলাও কেৰেলাও দুটা মিক্সে আছে, কিন্তু কেৰেলা গছ আমি দিছিলোঁ সেইফালে। এইখিনি জাতিলাও এনেকৈ লাগি আছে। জাতিলাও পূৰা ঘনকৈ লাগত দিছে, দেখিছেনে আপোনালোকে। সৰু সৰু হৈ আছে, আমি সপ্তাহটোত 2 কোটা কাটি দিয়া হয়, সেইকাৰণে সৰু হৈ আছে। এইবোৰত অকল একদম জাতিলাও কলিয়ে কলি মাৰিছে, ইয়াত দেখিছে এইবোৰ ভালে। ডাঙৰ যিখিনি হৈ গৈছে আমি কাটি কাটি বিকি থকা হৈছে। সেইখিনি আৰু ডাঙৰ হ'বলৈ এনেকৈ আমি কাটি বিকোঁৱে, ডাঙৰ হ'বলৈ। এবাৰ মানে অইন বছৰত গোটেই বজাৰকেইখন বহুত ভাল হৈ আছে, বজাৰ মাৰ্কেটখন। আৰু সেইবাবে আৰু শাক চাক ছিঙি বিকি মেলিও ভাল লাগিছে আৰু 2 পইচা পোৱাও হৈছে। যোৱা বছৰ অকণমান বজাৰ মাৰ্কেটখন অকণমান গণ্ডগোল আছিলে, এবাৰ কিন্তু অকণমান ভালেই আছে, মানে উন্নতিত আছে বুলি ক'ব লাগিব। আৰু 2 টকা পইচা পোৱা হৈছে এবাৰ চব্জি বিকি মেলি। অইন বছৰো পোৱা হয়, কিন্তু বজাৰ বেয়া হয় দেখি অকণমান খেলি মেলি হৈ যায়। এতিয়া ধুমাধুম ছিঙি লওঁ। এই জাতিলাও চাতিলাও এনেকৈ ছিঙি মেলি আৰু বজাৰলৈ নি বিকি থকা হয়। আমাৰ কাম সেইবোৰে আৰু যিহেতুকে খেতি কৰোঁ, শাক ছিঙি বিকি চিঙা বিকা ৰোৱা সেইবোৰে। এতিয়া ধুমাধুম ছিঙি লওঁ। জাতিলাও দেখিছেনে আপোনালোকে, একদম য'ত ত'ত লুকাই লুকাই আছে এইবোৰ। এনেকৈ ওপৰত চাঙতে আছে, আমি নমাই দিয়া নাই। এইবোৰত এতিয়া ছিঙি মেলি আৰু বজাৰলৈ ধুনীয়াকৈ বিকি মেলি পইচাকেইটা লৈ আনিব। এয়া গাইজ এতিয়া দেখিছে আপোনালোকে, এইফালে আমি জাতিলাও কাটিলোঁ। ইয়াত 30টামান হ'ব জাতিলাও, সৰুৱে ডাঙৰে কাটি দিয়া হৈছে আজি বজাৰখনলৈ। আৰু এইখিনি আমি এতিয়া বেগত ভৰাই মেলি নিব লাগিব। আকৌ আহিম ভাত পানী খাই মেলি তিতা কেৰেলা আৰু বেঙেনা ছিগিবলৈ। এতিয়া আমি ভৰাওঁ আৰু ধুমাধুম বেগত মানে পেকিং কৰি লওঁ আৰু ঘৰলৈ নিব লাগিব। আৰু নি মেলি আকৌ আহিব লাগিব বেঙেনা আৰু কেৰেলা এতিয়া ইয়াত। এইফালৰ পৰা আমাৰ ঘৰলৈ ঘৰৰ পৰা আহিব লাগে পথাৰ দি, আৰু সেইকাৰণে আমাৰ বস্তুখিনি ছিঙি অকণমান নিবলৈ অসুবিধা হয়। আৰু এতিয়া যিহেতুকে অকণমান ধান চান কাটিছে আৰু ৰাস্তাখন ওলাইছে, পথাৰ চাইকেল আনিব পৰা, ঠেলা আনিব পৰা সুবিধা অকণ। আমি ইয়াতে কেৰেলাখিনি ছিঙিছোঁ। কেৰেলা ছিঙিম আৰু বেঙেনা ছিঙিব আছে, জাতিলাও ছিঙিলোঁ, বিন ছিঙিলোঁ।
ৰঙালাও ছিঙা হ'ল এইফালে এতিয়া কেৰেলাখিনি ছিঙিব লাগিব এই ঠাণ্ডা ছিজনত কেৰেলাখন ইমান প্ৰডাকশ্যন নাই তথাপিও অকণমান দাম পোৱা হয় বাৰু কম ওলালেও একো কথা নাই এতিয়া এইখিনি ছিঙিম আৰু বেঙেনা ছিঙিবলৈ আছে বাকী বেঙেনাও এইকেইদিন অকণমান কম লাগিছে যিহেতুকে আগতে পূৰা ভিৰকৈ লাগিলে আৰু এতিয়া আকৌ একোটা লাগিব যিহেতুকে বেঙেনা মাজে মাজে ৰৈ দিয়ে মানে ৰখি দিয়ে আৰু সেইখিনি আৰু এতিয়া 2 দিনমান 15-20 দিনমান ৰখিলে বেঙেনা যিখিনি আছিলে সেইখিনি ডাঙৰ হৈ ওলাই আছে যেতিয়া লাগিব আৰু মানে আমি এনেকৈ বেঙেনা আগিহে লগাইছিলোঁ এইখিনি গুটি আকৌ আমি পচাইছোঁ এইখিনি বেঙেনা এনে গুটি ফুটিছে আৰু এইখিনি আমি বাৰিষা ছিজনলৈ আকৌ গুটি ঠিক কৰি লৈছোঁ এয়া দেখিছে আপোনালোকে সেইখিনি আমি মাঘৰমানত আকৌ লগাম বেঙেনা যিখিনি গুটি পচাইছোঁ আৰু সেইখিনি একেবাৰে বাৰিষা ছিজনলৈ লগাম আৰু সেইখিনি গুটি পচোৱা হ'ল আৰু আকৌ বাৰিষা ছিজনলৈ বেঙেনা লগাবলৈ ভেন্দি কিবা কিবি লগাব লাগিব গুটি চুটি পচাই এতিয়া ক্লিয়াৰ কৰি ল'ব লাগিব ঠাণ্ডা দিনত গুটি অকণমান বাঢ়িব পুলি বাঢ়িবলৈ অকণমান টাইম লয় সেইকাৰণে আগতীয়াকৈ পচাই মেলি ৰেডি কৰি লৈছোঁ এইবিলাক ভাই আহি আছে আৰু এতিয়া ছিঙিম এতিয়া বেঙেনাখিনি ছিঙি মেলি আৰু বজাৰলৈ নিব লাগিব মানে গাই যেতিয়া শাক ছিঙি অলপ ভাগৰ লাগি গ'ল সেইকাৰণে অলপ বহি লৈছোঁ আৰু বহি কিনে এতিয়া বেঙেনা অলপ ছিঙি আছোঁ ছিঙি কিনে সেইখিনি বেঙেনা ভৰাব লাগিব আৰু বাকী ছিঙিবিলাক আছে এতিয়া ছিঙিম আৰু এইফালে বেঙেনাখিনি তাতে এনেকৈ থৈ দিছোঁ দেখিছেনে আপোনালোকে অঁ এইফালে মেমে এতিয়া হেৰি মোবাইল চাই আছে আৰু এইফালে এনেকৈ বেঙেনাখিনি ছিঙি থৈ গৈছোঁ লোৱা ছিঙি আহি আছোঁ আৰু কিমানখিনি ওলাই ছিঙি যাম সোনকালে ছিঙিব লাগিব যিহেতুকে ছেকেণ্ড টাইম পালোঁ সেয়া এতিয়া ধুমাধুম ছিঙি মেলি লওঁ উঠনি ৰাতিপুৱা সময়ত এতিয়া জাতিলাও ছিঙিলোঁ আৰু কেৰেলা ছিঙিব আছে এতিয়া বেঙেনা ছিঙিব আছে যোৱাকালি আমাৰ ছিঙা হ'ল বিন এতিয়া ৰঙালাও ছিঙা হ'ল যোৱাকালি ৰঙালাও বিন এনেকৈ ছিঙা হ'ল ৰাতিপুৱা আহি জাতিলাও ছিঙিলোঁ এতিয়া বেঙেনা ছিঙি আছোঁ তাৰপিছত কৰলা ছিঙিম মানে জেং কেৰেলা তাৰপিছত আৰু আজিলৈ ইমানেই আৰু যিমানখিনি পাৰোঁ নিম ছিঙি মেলি টমটম এখন মাতিছোঁ টমটমখনতে দি পেলাব লাগিব বাইকত নিবলৈ অকণমান অসুবিধা হয় বেছিকৈ হ'লে মানে আৰু জাতিলাও ৰঙালাও অলপ ৱেট হয় সেইকাৰণে টমটমত উঠাই মেলি পঠিয়াই দিব লাগিব বজাৰত এয়া গাই দেখিছেনে আপোনালোকে আমি এয়া জলফাই গছজোপাতে মানে অলপ আমলৰি বাঁহ এটা আছিলে এয়া পাৰিলোঁ টোপ কেইটামান ওলালে দেখিছেনে মিহি টোপ হয় একদম এইফালে এয়া জলফাই গছজোপাত আছিলে আৰু এইফালে জলফাইখিনি পাওঁতে আমলৰি বাঁহটো এইভাগে কাটি দিলোঁ আৰু টোপ কেইটামান ওলালে আছিলে আমাৰ মানুহজনে পূৰা গুচাব লাগি আছে আমি এতিয়া শাক ছিঙি আছিলে আৰু জলফাই কেইটামান ছিঙিছিলোঁ আচাৰৰ কাৰণে এতিয়া এই টোপ চুপখিনি লৈ কিনে যাব লাগিব ঘৰত ভাজি মেলি খাবলৈ পোৱা হ'ব দেখিছেনে আপোনালোকে একদম খুদু টোপ খাই ভাল লাগে কিন্তু কামোৰটো একদম মজা লাগে একদম হ'ব হৈ গৈছে এইখিনি আমি আচাৰ হ'বৰ কাৰণে জলফাই অলপ পাইছিলোঁ দেখিছেনে 5 কেজিমান হ'ব একদম জলফাইটো ডাঙৰ নতুন গছ আছে এই আগে দেখিছেনে আপোনালোকে যে আমি শাক ছিঙি মেলি এনেকৈ ঘৰত আনি পেলাই থৈছোঁ এতিয়া টমটম আহিব নিব এইফালে বিন চিন ছিঙি থৈছে ৰঙালাও বেঙেনা জাতিলাও কেৰেলা এইফালে চিলাই আছে আৰু টমটমত উঠাই মেলি পঠিয়াই দিব লাগিব বাইকত খালি খালিকৈ যাব লাগিব এইফালে এইকেইটা আছিলে ছিঙি এতিয়া কমলা পাই লৈছোঁ সিহঁতক তোমাৰ এতিয়া ওলাই মেলি যাব লাগিব পেণ্ট চোলা পিন্ধিলোঁ এতিয়া টমটম আহিব এতিয়া ফোন কৰি মাতিব লাগিব 11টা বজাত মাতিছিলোঁ আৰু এইফালে বস্তু চব ৰেডি কৰি থৈছোঁ উঠাই মেলি অকল নিব লাগে বজাৰত